মই প্ৰথমটো ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে ভাৰত ৰাজ্যৰ তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত মই বৰ্তমান আছোঁ। কামৰ সূত্ৰে মই আহিলোঁ। আহি ইয়াতে মই কাম বনবোৰ কৰি আছোঁ লাহে লাহে। আৰু আটাইতকৈ ফেভৰেট প্লেচৰ ভিতৰত এটা মোৰ চাউথ ইণ্ডিয়া। আৰু চাউথ ইণ্ডিয়া বুলি ক'লে মই আচলতে আগৰ পৰাই বহুত ভাল পাওঁ হ'লে, আৰু তাতে কৰ্মসূত্ৰে আহি পেলাই মই ইয়াত আছোঁহি। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আজি ৰঙৰ উৎসৱ ফাগুৱাত আহি পূৰা ইয়াতে ৰং চং খেলিছোঁ মেলিছোঁ। আৰু এতিয়া আহিলোঁ মই এটা ৰুমত দাদা এজন আছে, তেজপুৰৰ দাদা এজন আছিলে, আৰু দাদাজন দেখুৱাই দিছোঁ। এফালে এইটো নিতু দা, পূৰা দুইটা অৱস্থা বেয়া, মানে কালাৰ ৰং খেলিলোঁ পূৰা। নিতু দাৰ দাদাও আছে, দাদাৰ লগত নিতু দা বৌ গোটেইখিনি আমি মিলি ধুনীয়া এটা ফূৰ্তি কৰিলোঁ। আৰু ৰিলছো দিম, আপোনালোকে দেখিব। আৰু আজি ৰঙৰ উৎসৱ ফাগুৱা বুলি খানা তৈয়াৰ হৈ আছে ভিতৰত। বৌ আছে, বৌকো দেখুৱাই দিম। ৰুম আছে, ৰুমত লাহেকৈ ভিতৰলৈ গৈ আছোঁ, আপোনাক মই দেখুৱাই দিছোঁ। চাব ভিডিঅ'টো আপোনালোকে। তো এইফালে আছে বৌ, খানা বনাই আছে ইয়াত। তো এইটো মোৰ প্ৰথম ভ্লগ এনেদৰে। আৰু হায়দৰাবাদৰ তেলেংগানাৰ ভিডিঅ'বোৰ আপোনালোকক দেখুৱাম। তেলেংগানাৰ ভিডিঅ'বোৰ লাহে লাহে দেখাম। ইয়াৰ খাদ্যভাগ দেখুৱাম। চাউথ ইণ্ডিয়ান ফুড বুলি ক'লে এনেও মই ভাল পাওঁ, আৰু ইয়াত যথেষ্ট খাইছোঁ যদিও ভিডিঅ' বনাবলৈ সময় পোৱা নাই বিশেষকৈ। কাম বুলি ক'লেতো জানেই, বাহিৰত বহুত ব্যস্ততাৰ মাজত থাকিব লাগে। তাৰ মাজতে মই সময় উলিয়াই পেলাই আপোনালোকক দেখুৱাম। আৰু ইয়াতে আজি চিকেন বনি আছে, ইয়াত চালাড তৈয়াৰ কৰি আছে বৌয়ে। ইয়াতে চিকেন আছে দেখাই আছোঁ ৰ'ব। ইয়াতে চিকেন বনিছে আজি। আৰু বাহিৰত এটা বহুত বেলেগ অনুভৱ। ঘৰত থকা হ'লেও ৰঙৰ উৎসৱ বুলি নহয়, আচলতে এই দিনটোত অকণমান ফূৰ্তি ফাৰ্তা কৰা হয়, সকলোৱে ছুটি পায়। ঘৰত থকা হ'লেও এনেকৈ ফূৰ্তি কৰিলোহেঁতেন। আৰু আজি প্ৰথম আহিছোঁ, বৌকো লগ পাইছোঁ। নিজৰ পৰিয়ালৰ নিচিনাকৈ অনুভৱ কৰিছোঁ আচলতে। বৌ क्या बोलेगा? हेलो। चिकन बनाया? हाँ, हैप्पी होली सबको। বৌয়ে সকলোকে শুভেচ্ছা জনাইছে। আৰু লগতে কিছু সময় পাছতে আমি খানা চানা খাম আৰু।